নমস্কাৰ সকলোকে হাই বহুত দিনৰ পৰা কগনিটিভ বায়াসেছ আৰু ফেলাচিছৰ ওপৰত এটা সিৰিজ বনাম ভাবি আছিলোঁ সো আজি পাৰ্ট 1 টো লৈ আহিছোঁ মই নিজে বহুত বেনিফিট হৈছোঁ এইখিনি কথা জনাৰ পিছত সো ভাবিলোঁ সবৰ লগত শ্বেয়াৰ কৰোঁ সো আজি পাৰ্ট 1 হয় সো কগনিটিভ বায়াসেছ আৰু ফেলাচিছ মানে হৈছে আমি কিছুমান কথা ওপৰে চাওঁ আৰু আমাৰ ব্ৰেইনটোৱে অলৰেডি কিছুমান কথা আমাৰ ওপৰত ঢালি দিয়ে যে এই বস্তুটো এই কাৰণে হৈছে যোনটো প্ৰকৃততে নহয় আৰু আমি নিজে নেজানো যে আমি সেই বায়াসৰ বলি হৈছোঁ সো আমাৰ এই প্ৰথম যোনটো বায়াসৰ বিষয়ে আমি কথা পাতিম এটো হৈছে সুইমাৰ্ছ বডি ইলিউশন এই ভিডিঅ'টো আপোনালোকে চাওকচোন সো ইয়াত কি হৈছে এজন হকত মানুহ যাৰ BMI বডি মাছ ইনডেক্সটো অলপ বেছি তেখেতে সুইমিং পুলত এজন সুইমাৰক দেখি ভাবিছে ময়ো সুইমিং কৰিম কষ্ট কৰিম আৰু মোৰো হে সুইমাৰ্ছ বডি নিচিনা বডি হ'ব আৰু সুইমাৰ্ছ বডি ৱৰ্ল্ডৰ সবতকৈ বেষ্ট বডি বুলি কয় মানে কোনোবাই জিম কৰি প্ৰটিন খায় এটা বাল্কি বডি মাসল বডি আৰু কোনোবাই ডাইটিং কৰি একদম স্লিম বডি তেনেকুৱা নহয় দুইটাৰ মাজত যোনটো পাৰফেক্ট মানে সিমেট্ৰিক্যাল বডি ওয়েল টোন বুলি কয় হেতু হৈছে সুইমাৰ্ছ বডি সো তেনেকে ভাবি তেখেতে হাতুৰিব যায় আৰু অলপ হাতুৰাৰ পিছত তেখেতে দেখে যে তেখেতৰ তেনেকুৱা হোৱা নাই বডিটো সুইমাৰ্ছ বডি নিচিনা ফালে নাই যোৱা সো তেখেতৰ মনটো বেয়া লাগে সো তেখেত কি হয় সুইমাৰ্ছ বডি ইলিউশনৰ ভিকটিম হয় যোনটো এনেকুৱা সুইমাৰ্ছ বডিটো জেনেটিক্যালি তেনেকুৱা হয় কিছুমান সুইমাৰে বহুত ভাল হাতুৰে যে এনেকুৱা নহয় যে তেওঁলোকে কষ্ট কৰে হেতু কাৰণে ভাল হাতুৰিব পাৰে এনেকুৱা নহয় তেওঁলোকৰ বডিটোৱে ডিজাইনড তেনেকে বডি সিমেট্ৰিক্যাল ব্ৰড শোল্ডাৰ বা যি ফিচাৰ্স আছে এই ফিচাৰ্স বিলাকে তেওঁলোকক আগলৈ প্ৰপেল কৰিবলৈ বেছি সহায় কৰে মানে পানীৰ ওপৰত সো ইটস লাইক এটা জেনেটিক্যালি আছে not because হিহঁতি বহুত কষ্ট কৰে সুইম কৰে সেই কাৰণে তেনেকুৱা বডি হয় সো এটা উপায় নাই but that's how it is সো আৰু এটা আমি এক্সাম্পল কওঁ সুইমাৰ্ছ বডি ইলিউশনৰ এই নেক্সট ভিডিঅ'টো আপোনালোকে চাওকচোন Radiant Locks Unleash your shine সো এই ভিডিঅ'টোত কি হৈছে এজনী ছোৱালী বহুত এক্সাইটেড হৈ গৈছে এটা টিভি কমাৰ্চিয়েল চাই তাই ভাবিছে যে মই এই পাৰ্টিকুলাৰ হেয়াৰ কেয়াৰ প্ৰডাক্টটো যদি ইউজ কৰোঁ মোৰ চুলি তেনেকুৱা ধুনীয়া হৈ যাব সো তাই সুইমাৰ্ছ বডি ইলিউশনৰ ভিকটিম হয় কাৰণ জেনেটিক্স ফেক্টৰটো বহুত মেটাৰ কৰে ভাল চুলি হ'বলৈ ৰাদাৰ দেন গুড কেয়াৰ হেতুটো লাগিব ডেইলি কেয়াৰ ডেইলি চুলি সাফা ৰখা বাট তাৰ কন্ট্ৰিবিউশনটো বহুত কম ইটস বেসিক্যালি জেনেটিক্স আপোনাৰ ফ্যামিলিত যদি চুলি ভাল থাকে আপোনাৰ চুলি ভাল হ'ব বাট কমাৰ্চিয়েলছ বিলাকে হেয়াৰ প্ৰডাক্ট বিলাকে বহুত এনেকুৱা ইলিউশনত মানুহক দেখাই থাকে যে ওকে আমাৰ প্ৰডাক্ট ইউজ কৰক আপোনাৰ চুলি এই এডভাৰটাইজত দেখা ছোৱালীজনীৰ নিচিনা ধুনীয়া হৈ যাব বা এই ল'ৰাজনৰ নিচিনা ধুনীয়া হৈ যাব সো দ্যাটছ আনাদাৰ এক্সাম্পল অফ সুইমাৰ্ছ বডি ইলিউশন সো এইটো সামাৰাইজ কৰিব গ'লে এইটোৱে যে আপোনালোকে যদি কিবা এটা কাম কৰিব গৈছে যিকোনো এক্টিভিটি তাৰ আগত সেই এক্টিভিটিটোত কিবা প্ৰি কণ্ডিশ্যনিং লাগে নেকি চাই ল'ব যোনটো লুকাই থাকে নৰ্মেলি আপোনালোকে নিজৰ লগত অনেষ্ট হ'ব আইনাত চাব নিজকে আৰু তাৰ পিছত ইউ গো হেড উইথ দ্যাট আপুনি সাপোজ কিবা এটা এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেচন কৰিছে এই এক্সামত কিবা এটা স্কিল সেট লাগে যোনটো স্কিল সেট আপোনাৰ ওচৰত নাই কিন্তু কোচিং চেণ্টাৰ বা কিছুমান কলেজে আপোনাক কৈছে যে আমি আপোনাক বনাই দিম আমি আপোনাক মেণ্টৰ কৰিম আপোনাক তেনেকুৱা বনাই দিম বাট তেওঁলোকে যিটি ক'ব ডেট ইজ সুইমাৰ্ছ বডি ইলিউশন বাট ইউ হেভ টু নো ইয়ৰ স্কিলছ তেতিয়াহে আপুনি সেই কামটো কৰিব সো এতিয়া আমি নেক্সট ফেলাচিটোলৈ যাওঁ বায়াসটোলৈ সো আমাৰ নেক্সট যোনটো কগনিটিভ বায়াসৰ বিষয়ে আমি ডিছকাছ কৰিম সেইটো হৈছে বেলেন্সিং ফ'ৰ্চ অফ নেচাৰ ইয়াৰ এক্সাম্পলটো এনেকুৱা ধৰণৰ এজন মানুহে যদি কইন এটা টছ কৰি আছে আৰু 8 বাৰ টছ কৰিলে হেডছ ওলালে আৰু আমাক যদি সুধে যে এইবাৰ কি ওলাব কোৱাচোন তেতিয়া আমি সবে টেইল বুলি কওঁ সেইটো আমি কিয় কওঁ তাৰ কাৰণে এই ভিডিঅ'টো চাওক
সো এই ভিডিওটোৱে আমাৰ এটা বিশ্বাসক বুজাইছে আমি সবে বিশ্বাস কৰোঁ পৃথিৱীত কিবা এটা বেলেন্সিং ফোৰ্স এটা আছে যোনে হে কইনটো চাই আছে যে ওকে ইমানবাৰ হেডছ ওলালে এবাৰ টেইলছ ওলাব বাট এইটো এটা ইলুশন হয় এনেকুৱা কোনো ফোৰ্স নাই কইনটো টস কৰিলে হেড ওলাব নে টেইল ওলাব এইটো এটা ইণ্ডিপেণ্ডেণ্ট ইভেন্ট হয় ইটো হিটোৰ লগত লিংক নাই ৰেন্ডম এটা অকাৰেন্স হয় হেডছ নে টেইল ওলাব কাৰণ কইনটো ভাগৰ কোনো মেমৰি পাৱাৰ নাই ই মনত ৰাখিব নোৱাৰে মই আগৰবাৰ হেডছ ওলাইছিলোঁ তাৰ আগৰবাৰ টেইলছ ওলাইছিলোঁ সো ইয়াত কোনোবা বেলেন্সিং ফোৰ্স আছে কোনোবা এজন ভগৱানে আমাক চাই আছে আৰু টেইল ওলালে এবাৰ হেড ওলাব বা কিবা কৰ্মা বা ৰিট্ৰিবিউশন যদি আছে দিজ আৰ নাথিং এইটো এটা ইণ্ডিপেণ্ডেণ্ট ইভেণ্ট হয় আমি সেই ৰেছপেক্টটো দিবই লাগিব সেই ইণ্ডিপেণ্ডেঞ্চটো উই হেভ টু ৰেছপেক্ট ডেট সো ইয়াৰ লাৰ্ণিং এটাই এইটোৰ পৰা এই বায়াছটোৰ পৰা যে য'ত ইভেণ্টবিলাক ইণ্ডিপেণ্ডেণ্ট হয় তাত ইণ্টাৰডিপেণ্ডেঞ্চ আমি বিচাৰিব নালাগে আমি লিংক বিচাৰিব নালাগে যে এইটো কাৰণে এইটো হৈছে ইণ্ডিপেণ্ডেণ্ট হয় উই শুড বি অ'পেন মাইণ্ডেড ফৰ দ্য ৰিজাল্ট ঠিক আছে সো সেইটোৱে আছিলে লাৰ্ণিং বাই দ্য ৱে মই ইয়াত কৰ্মা কথা কৈছিলোঁ আগত ইয়াত মানে মই এই কণ্টেক্সত কৰ্মা এক্সিষ্ট নহয় বুলি কৈছিলোঁ এই যোনটো কগনিটিভ বায়াছত বাট এইখিনি এডিশ্যনেলি মই কৈছোঁ মোৰ কথা যে কৰ্মা আছে বুলি মই বিশ্বাস কৰোঁ কাৰণ বেড কৰ্মাটো এনেকুৱা যোনটো বেয়া কাম সেইটো ইনষ্টেণ্টেনিয়াছ হয় আপুনি দিনত যদি কাৰোবাক গালি পাৰে যি কাৰণে হওক সেই মানুহজনৰো যদি দুখ হয় আপুনি ৰাতি কিন্তু শুব নোৱাৰে আপোনাৰ বহুত বেয়া লাগিব যে এই মানুহজনক তেনেকৈ ক'ব নালাগিছিলে নেকি আৰু সেইটো মোৰ লগত হয় ঠিক আছে সো সেইটো ইনষ্টেণ্ট কৰ্মা সেইটো কোনো মানে মই বেয়াকৈ ক'লোঁ ভগৱানে আহি ক'বা মই আহি সাপে খুটিব বা ইটছ নট লাইক ডেট আৰু ছেইম গ'জ ফৰ গুড কৰ্মা কাৰোবাক যদি আপুনি হেল্প কৰে বন্ধু এজনৰ প্ৰব্লেমত আছে হেল্প কৰিলে কোনোবা ভিখাৰী এজনক কিবা দিলে ভিখাৰী নহয় যাক কিবা এটা দৰকাৰ আছে তাক আপুনি কিবা এটা দিলে ইমান মনটো ভাল লাগে ৰাতি শুই ভাল লাগে সো ইয়াৰ কাৰণে কোনো এক্সপেক্ট কৰিব নালাগে যে মই মানুহজনক সহায় কৰিলোঁ মোক ভগৱানে বেলেগ ফালৰ পৰা কিবা দিব দিজ আৰ নট তো ইয়াত ইনষ্টেণ্ট কৰ্মা কথা মই কৈছোঁ সো এই কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট হয় সো সেয়ে মই ভিডিঅ' বনাইছিলোঁ আৰু ইয়াৰ পাৰ্ট বনাম মই এই কগনিটিভ বায়াছৰ সো মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু থেংক ইউ ফৰ ৱাচিং